ইতিমধ্যে অসমবাসী ৰাইজৰ ওচৰলৈ চুনু আৰু ৰশ্মি গগৈৰ কণ্ঠত বৰা চাউলৰ আঠা এই গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। আৰু গীতটিত আচলতে তেখেতসকলে বহুত কষ্ট কৰিছে, খুব ধুনীয়া এটা ভিডিঅ' কৰিছে আৰু এটা টীম হৈ SMB প্ৰডাকশ্যন তেওঁলোকে টীম হৈ এটা ধুনীয়া কাম অসমবাসী ৰাইজক বিহুৰ আগতেই ৰঙালী বিহুৰ শুভেচ্ছাৰে গীতটি অসমবাসী ৰাইজৰ ওচৰলৈ উপহাৰ দিছে আৰু অসমৰ সংগীত জগতত এটা নতুন গীতৰ সংযোজন ঘটিছে। মই সকলোলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে বৰা চাউলৰ যিটো আঠা গীত চুনুৰ কণ্ঠত এই গীতটি খুব আদৰি ল'ব, খুব মৰম দিব, কাৰণ চুনুৰ কণ্ঠ সঁচাকৈ খুব ধুনীয়া। আমি গীত শুনি আহিছোঁ, খুব ধুনীয়া অনুষ্ঠান কৰে আৰু আগন্তুক ৰঙালী বিহু অনুষ্ঠানতো চুনুক আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু বৰা চাউলৰ আঠা গীতটি সকলোৱে শুনিব, ইউটিউব চেনেলত উপলব্ধ হ'ব, সকলো অডিঅ' প্লেটফৰ্মত গানটো উপলব্ধ হ'ব আৰু আশা কৰিছোঁ আজিৰ পৰা অসমৰ ৰাইজে বৰা চাউলৰ আঠা গীতটি শুনিব আৰু মৰম দিব। এইটো আমাৰ কথা সুৰ সংগীত আমাৰ নীলোৎপল শব্দ তেখেতে গাইছোঁ, মই আৰু ৰশ্মি গগৈ। বিশেষ একো নাই, বহুত ভাল গান, সংগীত ভাল হৈছে, গতিকে ৰাইজে খুব ভাল পাব। আশা ৰাখিছোঁ মই ৰাইজৰ পৰা মই সঁহাৰি পাম বুলি। এটা গীতে আমাৰ নেক্সট গান ৰেডি আছে, এটা বিহু হুৰিয়াই হয় আৰু এই গীতটি ঠিক আমি বিহুৰ পিছতে ৰিলিজ কৰিম। বিহুৰ আগত মানে আমাৰ বিশেষ অসুবিধাৰ কাৰণে নোৱাৰিলোঁ, ভাবিছিলোঁ দুয়োটা একেলগে কৰিম বুলি, বিহুৰ পিছতে কৰিম বুলি ভাবিছোঁ। ঠিক আছে। মই এইবাৰ ফাৰ্ষ্ট টাইম অভিনয় কৰিছোঁ, মোৰ বহুত ভুল হৈছে। তথাপিও এটা চৰিত্ৰত অভিনয় কৰাটো বহুত এটা চেলেঞ্জিং বস্তু, কিন্তু সেইটো আপুনি খুব সুন্দৰভাৱে কৰিছে। অভিজ্ঞতাটো কেনেধৰণৰ আছিল বা কেনেধৰণৰ কি আছিল? অভিজ্ঞতাটো ভালেই, অভিনয় কৰি ভালেই লাগিছে, যদিও ভয় আছিল এটা। ইতিমধ্যে অসমবাসী ৰাইজৰ ওচৰলৈ চুনু আৰু ৰশ্মি গগৈৰ কণ্ঠত বৰা চাউলৰ আঠা এই গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। আৰু গীতটিত আচলতে তেখেতসকলে বহুত কষ্ট কৰিছে, খুব ধুনীয়া এটা ভিডিঅ' কৰিছে আৰু এটা টীম হৈ SMB প্ৰডাকশ্যন তেওঁলোকে টীম হৈ এটা ধুনীয়া কাম অসমবাসী ৰাইজক বিহুৰ আগতেই ৰঙালী বিহুৰ শুভেচ্ছাৰে গীতটি অসমবাসী ৰাইজৰ ওচৰলৈ উপহাৰ দিছে আৰু অসমৰ সংগীত জগতত এটা নতুন গীতৰ সংযোজন ঘটিছে। মই সকলোলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে বৰা চাউলৰ যিটো আঠা গীত চুনুৰ কণ্ঠত এই গীতটি খুব আদৰি ল'ব, খুব মৰম দিব, কাৰণ চুনুৰ কণ্ঠ সঁচাকৈ খুব ধুনীয়া। আমি গীত শুনি আহিছোঁ, খুব ধুনীয়া অনুষ্ঠান কৰে আৰু আগন্তুক ৰঙালী বিহু অনুষ্ঠানতো চুনুক আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু বৰা চাউলৰ আঠা গীতটি সকলোৱে শুনিব, ইউটিউব চেনেলত উপলব্ধ হ'ব, সকলো অডিঅ' প্লেটফৰ্মত গানটো উপলব্ধ হ'ব আৰু আশা কৰিছোঁ আজিৰ পৰা অসমৰ ৰাইজে বৰা চাউলৰ আঠা গীতটি শুনিব আৰু মৰম দিব। এইটো আমাৰ কথা সুৰ সংগীত আমাৰ নীলোৎপল শব্দ তেখেতে গাইছোঁ, মই আৰু ৰশ্মি গগৈ। বিশেষ একো নাই, বহুত ভাল গান, সংগীত ভাল হৈছে, গতিকে ৰাইজে খুব ভাল পাব। আশা ৰাখিছোঁ মই ৰাইজৰ পৰা মই সঁহাৰি পাম বুলি। এটা গীতে আমাৰ নেক্সট গান ৰেডি আছে, এটা বিহু হুৰিয়াই হয় আৰু এই গীতটি ঠিক আমি বিহুৰ পিছতে ৰিলিজ কৰিম। বিহুৰ আগত মানে আমাৰ বিশেষ অসুবিধাৰ কাৰণে নোৱাৰিলোঁ, ভাবিছিলোঁ দুয়োটা একেলগে কৰিম বুলি, বিহুৰ পিছতে কৰিম বুলি ভাবিছোঁ। ঠিক আছে। মই এইবাৰ ফাৰ্ষ্ট টাইম অভিনয় কৰিছোঁ, মোৰ বহুত ভুল হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।